আসসালামু আলাইকুম আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ আগত স্বাগতম। ইফালে হৈ আছে আমাৰ সৰু মইনা আৰু আজি আমি বনাম দুপৰীয়া লাঞ্চৰ কাৰণে ভেজ থালি। সদায় যেহেতু বনাও নন ভেজ, সেই কাৰণে মই গৈ আছো কেইটামান ধনিয়া পাত আৰু কেইটামান লাই শাক আনিবলৈ। সাবিনাক আগতে পঠাই দিছিলো, তাই লাই শাক কেইটামান উঠাই থলে, এতিয়া মই ল'ম কেইটামান ধনিয়া পাত। আমাৰ ধনিয়া কেইটা ধুনীয়াকে হৈছে। আৰু এইফালে লাই শাকৰ ফুল ওলাই গ'ল, কেইটামান বাছি বাছি ললো আৰু লাই পাত কেইটামান ফুলি ওলাই গ'ল গোটেইখিনিতে। এয়া লাই শাক আৰু ধনিয়া পাত উঠোৱা হ'ল, এতিয়া আমি গুচি যাম। শাক কেইটামান লৈ আহি গলো ঘৰত। এইফালে আছে জলফাইৰ আচাৰ আৰু লগতে বনাম আমি আজি আলু পিটিকা বনাম। এয়া আলু বইল কৰিবলৈ দিলো আৰু বনাম কণী আৰু বনাম লাই শাক আৰু দালি। এয়া কণীকেইটা বইল কৰি থলো আৰু এইফালে দালি কেইটামান ধুই ললো। তাৰপাছত শাক কেইটামান আমি আনিলো, যে সেইকেইটা ধুই পেলাই এয়া থলো ৰেডি কৰি। ইফালে কেঁচা জলকীয়া, নহৰু আৰু পিঁয়াজ কেইটামান ললো আৰু এয়া কণীকেইটা বাকলি গুচাই ললো। এতিয়া কণী বনাম। কণীকেইটা আগতে মছলা লগাই ভাজি ল'ম, ভাজি পেলাই পাছত বনাম কণীকেইটা। আৰু কণীকেইটা এয়া ভাজিবলৈ দিলোঁ। এতিয়া কণী বনাম আৰু পাছত বনাম আলু পিটিকা আৰু দালি, শাক। পিঁয়াজৰ মছলা বনাই এয়া কণীকেইটা ভাজি ল'লোঁ। কণী ৰেডি হৈ গ'ল আমাৰ। আলু পিটিকাৰ কাৰণে শুকান মৰিচ কেইটা ভাজি লৈছোঁ, লগতে ল'ম পিঁয়াজ, নিমখ আৰু মিঠাতেল অলপমান লৈ পেলাই পাছত আলু পিটিকা বনাম। এয়া আমি আলু পিটিকা ৰেডি কৰি ল'লোঁ। এতিয়া বনাম আমি শাক। এয়া আমাৰ আলু পিটিকা হৈ গ'ল। এতিয়া বনাম শাক। শাকৰ কাৰণে নহৰু আৰু পিঁয়াজ ভাজি আছোঁ। তাৰপাছত দি দিম শাক কেইটামান আগতে ৰেডি কৰি থৈছিলোঁ। তাৰপাছত শাককেইটা দি শাক বনাই ল'ম। পাছত বনাম আমি দালি। এয়া হৈ গ'ল আমাৰ শাক। আমাৰ শাক ৰেডি হৈ গ'ল। এতিয়া বনাম দালি। দালিটো আগতে মই বইল কৰি ৰাখিছিলোঁ, এতিয়া দালিটো বাগাৰ দিম। তাত পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়াৰে আমি দালিটো বাগাৰ দি আছোঁ। এতিয়া আমাৰ দালিও ৰেডি হৈ গ'ল। এতিয়া দালিত ধনিয়া পাত কেইটামান দি দিম। ধনিয়া পাত অলপ সৰহকৈ দিলে ভাল লাগে আৰু এতিয়া ধনিয়া পাত কেইটামান দি দিলোঁ। আমাৰ দালিও ৰেডি হৈ গ'ল। এতিয়া আমি লাঞ্চ কৰিম। ভেজ থালি ৰেডি কৰি আছোঁ। প্ৰথমতে দি দিলোঁ এটা কণী, পাছত দিম শাক আৰু আলু পিটিকা, লগতে দালিও দিম।
এই আমি ধুনীয়াকৈ এটা ভেজ থালি ৰেডি কৰিলোঁ। ঠাণ্ডাৰ দিনত এনেকৈ ভেজ খাই ভাল লাগে। দুপৰীয়া আলু পিটিকা শাক আদি দি ভেজ থালি ভাল লাগে। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আল্লাহ হাফিজ।